পিছে নহয় আম ইয়া কলপাত পাই গ'লো এতিয়া। নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল তৃষ্ণা আমি ব্লগছত। আপোনালোকৰ সকলোৰে খবৰ বাৰু কেনেকুৱা? আশা কৰোঁ যে সকলো ভালে কুশলে আছে, আমাৰো ভালে। ইয়াত দেখিছে নহয় মোৰ হাতত কি আছে, এই হ'ল আম। আজি কেঁচা আম খাম বুলি ভাবিছিলোঁ, একদম জুতি বুটি কৰি কিনে। সেই বুলিয়ে কলপাত বিচাৰি যাওঁ এতিয়া। এনেকৈ খাব পাৰি কিন্তু তথাপিও এনেকৈ নাখাওঁ বাৰু। মই বিৰাটেই ভাল পাওঁ খাই কিনে, আমটো মোৰ ফেভৰেটো হয় ফলৰ। এতিয়া চাকু লৈ কিনে কলপাত বিচাৰি আহিছিলোঁ। আমাৰ মানে কোৱাৰ্টাৰৰ পিছফালে মানে গছ আছে, তালৈ বুলি ওলাইছোঁ কলপাত আনিম বুলি। এয়া কলপাত পাই গ'লোঁ এতিয়া। কলপাত আনি মেলিয়ে আম লৈছিলোঁ, বাকলি চেলাই আছিলোঁ আমৰ। আম চেলোৱা হৈ গ'ল, এতিয়া ভালকৈ পানীত ধুই ল'ম আমকেইটা। এই ধুনীয়াকৈ ধুই লৈ এতিয়া ভালকৈ আমটো চুৰকি ল'ম। এতিয়া আমাৰ আম ৰেডি হৈ গ'ল, খাবলৈ বাকী এতিয়া টেষ্টি টেষ্টি। বুনু কেনেকুৱা লাগিছে খাই? টেষ্টি লাগিছে। এয়া এতিয়া আমাৰ প্লেট একদম খালী হৈ গ'ল। লগৰ লগত আৰু পথাৰৰ মাজত খাই বেছিয়ে ভাল লাগে ন? এতিয়া আৰু ঘৰত গ'লে আৰু তেনেকুৱা হ'ব পাৰিব, এতিয়া যিহেতু আৰু বাহিৰত আছোঁ আৰু তেনে আৰু ফিল ক'ত পাম। যি নহওক বোলো খাই কিনে একদম মজাই আহি গ'ল। যদি আপোনালোকে আজি মোৰ ভিডিঅ'টো ভাল পাইছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তেতিয়ালৈকে বাই বাই।